যিসকলে এইবাৰ নীটৰ এক্সাম দিছে, নীটৰ ৰিজাল্ট কিন্তু আহি গৈছে। কেনেকুৱাকৈ আপোনালোকে নীটৰ ৰিজাল্টটো চেক কৰিব আৰু আপোনালোকে এইবাৰ কিমান মাৰ্ক পালে ৰেংকত থাকিব আৰু কাট অফ মাৰ্ক কিমান আছে, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে কোনটো ৱেবছাইটৰ পৰা নীটৰ ৰিজাল্ট চেক কৰিব লাগিব আৰু আপোনালোকে এইবাৰ কিমান মাৰ্ক পালে আপোনালোকে ৰেংকত থাকিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। যিসকলে এইবাৰ নীটৰ এক্সাম দিছে, এতিয়া কিন্তু ৰিজাল্টটো পাব্লিছড অতি সোনকালে হৈ যাব, যিহেতু আজি অফিচিয়েলি আপডেট আহি গৈছে, ৱেবছাইট মুকলি কৰি দিয়া হৈছে। ইয়াত কিন্তু সকলো প্ৰচেছ দিয়া আছে যে আপোনালোকে এইবাৰ কিমান মাৰ্ক পালে ৰেংকত থাকিব। এতিয়া মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো ৱেবছাইটত আহি আপোনালোকে ইয়াৰ পৰা সকলো তথ্য জানিব পাৰিব। এতিয়া কথা হ'ল ৰিজাল্ট কিমান তাৰিখে দিয়া হ'ব, যিহেতু আজি অফিচিয়েল ৱেবছাইটত আপডেট আহি গৈছে, এতিয়াও কিন্তু অফিচিয়েলি ডেটটো দিয়া নাই যে কিমান তাৰিখে ৰিজাল্টটো পাব্লিছ কৰা হ'ব। সেইকাৰণেতো ৰিজাল্টটো অহাকালিও আহিব পাৰে, কিন্তু 2 দিনৰ ভিতৰত ৰিজাল্টটো আপোনালোকে পাই যাব। যিসকলে নীটৰ এক্সাম দিছে আপোনালোকে আৰু 2 দিনৰ ভিতৰত আপোনালোকে ৰিজাল্টটো পাই যাব। আজি কিন্তু অফিচিয়েলি আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে এইটো ৱেবছাইটৰ পৰা সকলোৰে আগত ৰিজাল্টটো চেক কৰিব পাৰিব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে এইটো অফিচিয়েল ৱেবছাইটত আহি সকলো তথ্য জানিব পাৰিব। যিহেতু এইবাৰ কুৱেশ্যন বহুত হাৰ্ড হৈছে, আপোনালোকে এইবাৰ কিন্তু 550ৰ ওপৰত পালে আপোনালোকে এইবাৰ ৰেংকত থাকিব। যিহেতু এইবাৰ কুৱেশ্যন বহুতো হাৰ্ড হৈছে, সেইকাৰণে কিন্তু যিহেতু বেছি মাৰ্ক থাকিলে আপোনালোকে ৰেংকত থাকিব, সেইকাৰণে কিন্তু আপোনালোকে এইবাৰ যিসকলে এক্সাম দিছে, যিহেতু কুৱেশ্যন বহুতো হাৰ্ড হৈছে, সেইকাৰণে আপোনালোকে এইবাৰ কিন্তু 550ৰ ওপৰত পালে আপোনালোকে এইবাৰ ৰেংকত থাকিব। যিহেতু অহাকালি ৰিজাল্টটো মুকলি কৰা হ'ব পাৰে, সেইকাৰণে আপোনালোকে ৱেবছাইটটো ছেভ কৰি ৰাখি দিব। আপোনালোকে এইটো ৱেবছাইটৰ সকলোৰে আগত ৰিজাল্টটো চাব পাৰিব। আপোনালোকে ৱেবছাইটটো ছেভ কৰি ৰাখি দিব, অহাকালি ৰিজাল্ট আহিব পাৰে।